পিতৃমাতৃক নালাগে, মোবাইল ফোন লাগে। মোবাইল ফোন ক্ৰয় কৰি নিদিয়াৰ বাবেই ঘৰ এৰি গুচি গ'ল অষ্টম শ্ৰেণীৰ ছাত্ৰ। 4 দিনে নাই কোনো সন্ধান। হাহাকাৰ লাগিছে পৰিয়ালত। ঘটনা মৈৰাবাৰীৰ। মোবাইল আসক্তিৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গ'ল মৈৰাবাৰীত। পিতৃমাতৃক এটা এণ্ড্ৰইড ফোন ক্ৰয় কৰি দিবলৈ অষ্টম শ্ৰেণীৰ ছাত্ৰজনে দাবী জনাইছিল। মাতৃয়ে কিছু পলমকৈ ফোনটো কিনি দিম বুলি কৈছিল পুত্ৰক, কিন্তু সেই কথা নুশুনিলে পুত্ৰই। ঘৰৰ চকীমেজ ভাঙি ঘৰ এৰি গুচি গ'ল আজাদ হুছেইনে। ইয়াৰ পাছতে মৈৰাবাৰীৰ সুতাৰগাঁৱত লাগিছে হাহাকাৰ। অষ্টম শ্ৰেণীৰ ছাত্ৰক বিচাৰি সংবাদ মাধ্যমৰ কাষ চাপিল পিতৃমাতৃ, কাষ চাপিল আৰক্ষীৰো। আৰক্ষীয়ে বিচাৰ খোচাৰ কৰিও লাভ কৰা নাই ছাত্ৰজনৰ সন্ধান। ইয়াৰ পাছতেই হিয়া ঢাকুৰি কান্দিছে মাতৃয়ে। পিতৃমাতৃয়ে সকলো বংশ পৰিয়ালৰ ঘৰত খবৰ ললে, কিন্তু কতো যোৱা নাই তেওঁলোকৰ পুত্ৰ। তেন্তে ক'ত গ'ল? মোৰ নাম জাকিৰ হুছেইন। আপুনি কি হয়? আশাদুলৰ। আশাদুলৰ দেউতা হয়। কি হৈছিল আশাদুলৰ? কিয় পলাইছে ঘৰৰ পৰা? আমি একো ক'ব নোৱাৰো। ঘৰতে আছিল ল'ৰাজন মোৰ লগতে। বেলি 5টা বজাত তাৰ মাকৰ লগত কৈছে যে মোবাইল এটা কিনি দিবৰ কাৰণে। পাছত তাৰ মাক ক'লে যে কালি পৰহি কিনি দিম তোমাৰ মোবাইলখন, তোমাৰ দেউতা কিনি দিব। পাছত এনেই পাছফালে খালি চেয়াৰ 2টা ভাঙিলে, খং উঠাই সিহঁতটো চিকেৰ পাৰি ঘৰৰ পৰা ওলালে। এতিয়াও পোৱা নাই। শুক্ৰবাৰে 5টা বজাত, 5টা 5:30 বজাত। এতিয়ালৈকে কোনো খা খবৰ নাই? এতিয়ালৈকে আমি খা খবৰ পোৱা নাই। স্কুল পঢ়ে নে ল'ৰাটো? স্কুল পঢ়ে, সুতাৰগাঁও হাই স্কুল। কোন ক্লাছত পঢ়ে? 8ত পঢ়ে। মানে মোবাইল কিনি নিদিয়াৰ বাবে মানে ঘৰৰ পৰা? মোবাইলৰ কথাই কৈছিল, খালি একো বেলেগ নহয়, খালি মোবাইল কিনি দিবৰ কাৰণে খং উঠিছে। পুত্ৰক বিচাৰি নাপাই নিৰুপায় হৈ পৰিছে পৰিয়ালটো। মৈৰাবাৰীৰ পৰা ইমৰান খান, অসম লাইভ 24। গেছে আর আইয়ে না আমার ডাকতে না।